মাথোন ৮ বা ৯ দিনৰ কাৰণে মহাকাশলৈ গৈ মহাকাশযানৰ যান্ত্ৰিক বিজুতি ঘটি আকাশতে ৯ মাহ কটাবলগীয়া হোৱা সুনীতা উইলিয়ামছসহ ৪ মহাকাশচাৰীক এইবাৰ দেখা যাব নগাঁৱৰ ৰন্থলীৰ ডুগডুগিৰ পূজা মণ্ডপত। উল্লেখ্য যে প্ৰতি বছৰে এটা বিষয়ক উপস্থাপন কৰি বিশেষ সমাদৰ লাভ কৰা ডুগডুগিয়ে এইবাৰ মূল বিষয় হিচাপে সুনীতা উইলিয়ামছৰ ভয়াৱহ মহাকাশ যাত্ৰাৰ বিষয়টো বাছি লৈছে। ইয়াৰ লগে লগে ডুগডুগিয়ে এইবাৰ অসমৰ ঐতিহ্যমণ্ডিত কেঁচা সোণৰ লগতে কেঁচা সোণৰ গহনা নিৰ্মাণৰ বাবে বিখ্যাত হৈ পৰা নগাঁৱৰ ৰন্থলী গাঁৱৰ পৰিৱেশো পূজাৰ মণ্ডপত উপস্থাপন কৰিব। এই লক্ষ্যৰে পূজাখন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি হাতত লৈছে উদ্যোক্তাসকলে। এবাৰ আমাৰ প্ৰস্তুতি ভালেই চলি আছে। আমি আপোনাৰ সুনীতা উইলিয়ামছ মহাকাশ যাত্ৰাৰ ওপৰত আমি থিমটো লৈছোঁ আৰু ভিতৰখিনিত আমি দেখুৱাব চেষ্টা কৰিম, মানে আপোনাৰ সুনীতা উইলিয়ামছে মহাকাশত কি কৰিলে তেনেকুৱা টাইপত দেখাব চেষ্টা কৰিম। আৰু আমি যিহেতু অসমীয়া গহনাই জীয়াই পালে, সেই জীয়াই আমি কেনেধৰণে পালে বা ৰন্থলী গাঁৱৰ কি ভূমিকা আছে সেইখিনি অকণমান দেখাব চেষ্টা কৰিম। নিশ্চয় আমি প্ৰত্যেক বছৰে বিভিন্ন থিম লৈ পেলাই আমি ডুগডুগি দুৰ্গা পূজা মণ্ডপ আমি কৰি আহিছোঁ। এইবাৰো আমাৰ অন্যান্য এটা থিম আছে, যিহেতু সুনীতা উইলিয়ামছ তেখেত মহাকাশলৈ গৈছিলে। মহাকাশত যাওঁতে কেনেদৰে গৈছিলে, কেনেকৈ তেখেতে পৃথিৱীলৈ ঘূৰি আহিলে, কিমান দিন তাত আছিলে, সেই সকলোবোৰ আচলতে সুনীতা উইলিয়ামছৰ ওপৰত দেখুওৱা হ'ব। বিজ্ঞান প্ৰযুক্তিৰ ওপৰত আচলতে যাতে আমাৰ যুৱ প্ৰজন্মক, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আকৰ্ষণ কৰিব পাৰোঁ, সেইটো উদ্দেশ্যই আমাৰ গোটেই থিমটো তৈয়াৰ কৰা হৈছে। আৰু তাৰ উপৰিও অসমীয়া গহনা এইবাৰ জীয়াই পাবলৈ সক্ষম হৈছিলে, যিটো আমাৰ সমগ্ৰ ৰন্থলীৰ কাৰণে, সমগ্ৰ অসমৰ কাৰণে আচলতে গৌৰৱৰ বিষয় আছিল। আৰু সেই অসমীয়া গহনা জীয়াই কেনেকৈ পালে আৰু ৰন্থলী গাঁও ভূমিকা কি আছিলে বা ৰন্থলী গাঁও লোকসকলে কেনেদৰে কাম কৰিছে বা অসমীয়া গহনা যিটো অতীত ২০০০ বছৰ অধিক পুৰণি যিটো ইতিহাস আছে, সেই ইতিহাস কেনেকৈ আমি ৰাইজৰ আগত দেখুৱাব পাৰোঁ, সেই সকলোবোৰ আচলতে সন্নিৱিষ্ট কৰা হৈছে। আৰু তাৰ উপৰিও প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি মা দেৱী শ্ৰীচৰণত অসমীয়া গহনা অৰ্পণ কৰিম। লক্ষী, সৰস্বতী, গণেশ, কাৰ্তিক, অসুৰলৈকে আমি অসমীয়া গহনা অৰ্পণ কৰিম। বাকী সকলোবোৰ একেই থাকিব, খালি আমাৰ থিমবোৰ অকণমান বেলেগ হ'ব, যাতে ৰাইজ আকৰ্ষিত হয়, যাতে আমাৰ যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰী আকৰ্ষিত হয়। এইবাৰ কিমান কম হ'ব? এইবাৰ কিমান কম হ'ব? এইবাৰ আমাৰ 10তম, আমি 10তম দশমবাৰ্ষিক। আৰু ইতিমধ্যে বিপুল আমি সমাদৰ লাভ কৰিছোঁ। লাখ লাখ আচলতে ভক্তগণ ৰাইজ এই গাঁৱলৈ আহে, এই পূজাখন মণ্ডপখন চাবলৈ আহে। এইবাৰো আমি আশাবাদী যে সমগ্ৰ অসমৰ লগতে সমগ্ৰ নগাঁৱৰ লগতে অসমৰ ৰাইজ আচলতে ইয়াত সোঁত ব'ব। আছে, আমি আগতে বহুত বিভিন্ন কৰিছোঁ, পাহাৰ পৰ্বতৰ পৰা আদি কৰি আমি পেৰিছৰ অলিম্পিক, আইফেল টাৱাৰ, তাৰপিছত চন্দ্ৰযানে হওক, বিভিন্ন আচলতে থিম তেনেকুৱা বিভিন্ন প্ৰত্যেক বছৰে কৰি অহা হৈছে। এইবাৰ আমাৰ লগতে আমি বিভিন্ন ধৰণৰ আমি আকৰ্ষণীয় অনুষ্ঠানো ৰাখোঁ। সেই অনুষ্ঠানবোৰো অৱগত কৰোঁ যে আমি সপ্তমী যিদিনা হ'ব, সেইদিনা আমাৰ স্থানীয় ৰন্থলীৰ যি দিহানাম আছে, সেই দিহানামৰ এটা অনুষ্ঠান, লগতে লহৰ যিটো দিহানামৰ দল, যিটো প্ৰদ্যুৎ বৰা বুলি কোৱাৰ লগে এজন বিখ্যাত এজন শিল্পী, তেখেতৰ আচলতে দিহানামৰ আমি অনুষ্ঠান ৰাখিছোঁ। এইখন মণ্ডপ নহয়, তাৰ আৰু এটা আমি বেলেগ এটা মণ্ডপ ৰাখিছোঁ, একেবাৰে ইয়াৰ লগতে এটা বেলেগ মণ্ডপ। আৰু অষ্টমীৰ দিনাও আমি অনুষ্ঠান ৰাখিছোঁ। ৰূপম কাকতি সকলোৱে চিনি পায়, বৰ সুন্দৰ গীত গায়, দক্ষ যজ্ঞ গীতটো যথেষ্ট ফেমাছ হৈছিলে। আৰু তেখেতৰ দ্বাৰাও আমি সেই লোকগীতৰ অনুষ্ঠান কিছুমান আমি ৰাখিছোঁ। আৰু লগতে ব্ৰহ্মপুৰৰ হৰিভকতৰ দ্বাৰা যিটো হেম বৰা, তেখেতক আমি প্ৰত্যেক বছৰে নিমন্ত্ৰণ কৰি এইবাৰো তেখেতে আহি পেলাই ইয়াত আহিব আৰু তেখেতেও দিহানাম পৰিৱেশন কৰিব। আৰু ৰাধা কৃষ্ণ লাহৰ সংস্কৃতি গোষ্ঠীৰ দ্বাৰা আমি সেই শ্ৰীকৃষ্ণৰ আমি কিছু শিশুলীলা হওক বা কাষক্ৰিয়া হওক, তেনেকুৱা বিভিন্ন ধৰণৰ শ্ৰীকৃষ্ণৰ কিছু চৰিত্ৰ আমি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। আৰু এফালে মণ্ডপত যদি আমি সম্পূৰ্ণৰূপে দুৰ্গা মণ্ডপ হ'ব, অন্যতে শংকৰী কলা কৃষ্টি বিকাশৰ এটা মঞ্চ আমি তৈয়াৰ কৰিছোঁ। প্ৰস্তুতি আগবাঢ়ি আছে আৰু আমি আশাবাদী যে আমি মোটামুটি আৰু 10-15 দিনৰ ভিতৰত আমি সকলো সমাপ্ত কৰিবলৈ সক্ষম হ'ম। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।